হেল্ল' গাইজ আৰু মই আহি পালোঁ সোণাপুৰ আৰু এয়া চাওক ক'ত আছোঁ মই দেখিছে নহয় আপোনালোকে মই জুবিন ক্ষেত্ৰ পালোঁ আহি পেলাই আহিছিলোঁ গুৱাহাটীলৈ কাম এটা বোলো অলপ চাই যাওঁ তো ব'লকচোন মোৰ লগত এবাৰ আপোনালোকে চাওক এয়া হ'ল জুবিন ক্ষেত্ৰ আগতেও আহিছোঁ মই দুই তিনিবাৰ কিন্তু মানে ভিতৰলৈ সোমোৱা নাই কিন্তু অলপ বোলো সোমাই অলপ চাই যাওঁ মন গ'ল জয় জুবিন দা চব কিমান ধুনীয়া সজাই থৈ দেখিছেনে বাৰু এয়া চাওক আৰু দেখুৱাইছোঁ লগতে আৰু আপোনালোকক এইফালে চাওঁ চাওকচোন ইমান ফটোবিলাক সুন্দৰভাৱে সজাই থৈছে দেখিছেনে আপোনালোকে চাওক আৰু এইফালে ব'লক এইফালে দেখুৱাওঁ আপোনালোকক মানে সমাধিস্থল য'ত মানে জুবিনৰ তাত ওচৰলৈ গৈ আছোঁ দেখাবৰ কাৰণে ব'লকচোন চবফালে ফটো লগোৱা আছে দেখিছেনে চবফালে ফটো চাকি লগোৱা আছে একদম মানে গামোচা ধৰিছে এয়া চাওক ধুনীয়াকৈ লোহাৰৰ গ্ৰিল একদম দেখিছেনে আৱৰি ৰাখিছে দেখিছেনে চাওক মই ওচৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ চাওক এইখন চিতাতে জুবিন দাক মানে থৈ দিছিলে আৰু তাত ফটো দিছে সজাই দিছে ধুনীয়াকৈ ফটো গামোচা বা মন্দিৰ নিচিনা ৰাখিছে চাকি সদায় জ্বলাই ইমান চাফাকৈ ৰাখিছে দেখিছেনে সঁচাকৈ জুবিন দাই ন্যায় কিন্তু নাপালে এইটো কাৰণে ভাল নালাগিলে এতিয়ালৈকে অসমৰ এজন জনপ্ৰিয় গায়কে যদি ন্যায় নাপায় আৰু সাধাৰণ মানুহে ক'ত ন্যায় পাব কওকচোন বাৰু মই জুম কৰি দিছোঁ চাওক দেখিছে একদম মন্দিৰ নিচিনা চাচোন কেনেকৈ সজাই থৈছে ফটো চাকি ক্ষেত্ৰ এয়াই চালোঁ গাইজ আৰু আপোনালোকেও দেখিলে আৰু এয়াই বহুত আহিলে বহুত মনটো বেয়া লাগি যায় দেই সঁচাকৈ মানে আৰু জুবিন দালৈ সঁচাকৈ খুব মনত পৰি যায় খুব এটা মানে মনটো বেয়া লাগি গ'ল দেই আহি যি কি নহওক তো গাইজ গৈ থাকোঁ ব'লক যিহেতুকে যাব সময় হৈ গ'ল লগ পাম বাই বাই